সোণাৰীত মন্ত্ৰী কৌশিক ৰয় বানৰ ক্ষয়ক্ষতিৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত। গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰয় বৃহস্পতিবাৰে সোণাৰীত উপস্থিত হৈ চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত বানাক্ৰান্ত অঞ্চলসমূহৰ ক্ষয়ক্ষতি সন্দৰ্ভত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ পিছত মন্ত্ৰীগৰাকীয়ে কয় যে বানত বিধ্বস্ত হোৱা ৰেচন কাৰ্ডৰ গৰাকীসকলক অহা 15 ছেপ্টেম্বৰৰ ভিতৰত নতুন ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে অন্ন সুৰক্ষা আঁচনিৰ জৰিয়তে সকলো হিতাধিকাৰীক নিয়মীয়া ৰেচন যোগান নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক পৰামৰ্শ আগবঢ়ায়। চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মাহমৰাৰ বিধায়ক সুৰুজ দিহিঙীয়া, জিলা প্ৰশাসনৰ বিষয়বৰ্গ আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। আমি ইয়াতে চৰাইদেউ জিলাতে আহিছিলোঁ। মৰাণ, আমাৰ সোণাৰী দুখন টাউনৰ কি ডেমেজ হৈছে সেই বিষয়টো লৈ আমি ইয়াতে আলোচনা কৰি দুখন মিউনিচিপালিটিয়ে তেওঁলোকৰ ফালৰ পৰা এটা দিছে যে আমাৰ ৰাস্তা কিমান ডেমেজ হৈছে, ড্ৰেইন কিমান ডেমেজ হৈছে আৰু কেনেকৈ ৰিপেয়াৰ কৰিব তেওঁলোকে এটা আমাক দিছে। আৰু লগে লগে আমি এই জিলাত পুৰা চৰাইদেউ জিলাতে আমি দেখা পাইছোঁ যে 38,000 ফেমিলি এফেক্টেড হৈছে মোক কোৱা মতে, আৰু তাৰ মাজতে 22,000 ফেমিলি ইউটেনচিল দিব লগা আমাক হৈছে। সেইকাৰণে আমি ধৰি লৈছোঁ যে ইমানখিনি মানুহৰ কাগজ পত্ৰ ডেমেজ হৈছে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে অহা 15 আগষ্টৰ ভিতৰত আমাৰ ৰেচন কাৰ্ড কিমান ডেমেজ হৈছে এটা ৰিপৰ্ট আমাৰ তাতে আহিব লাগে, আৰু অহা 15 ছেপ্টেম্বৰৰ ভিতৰত যাৰ যাৰ ৰেচন কাৰ্ড ডেমেজ হৈছে তেওঁলোকক যাতে আমি ডুপ্লিকেট ৰেচন কাৰ্ড আমি যাতে দি দিব পাৰোঁ। ৰেচন কাৰ্ডৰ নম্বৰটো থাকে, চাউলটো তেওঁ পাই থাকিব এইটো বেলেগ কথা, কিন্তু ৰেচন কাৰ্ডৰ নম্বৰ থাকে। যাৰ ৰেচন কাৰ্ড ডেমেজ হৈছে লগে লগে তেওঁৰ আয়ুষ্মান কাৰ্ডটো ডেমেজ হয়। সেইকাৰণে ৰেচন কাৰ্ডৰ নম্বৰটো কোনো কাৰো তাতে নাথাকে, বেলেগকৈ ৰেচন কাৰ্ডত থাকে। সেইকাৰণে সেইটো নথকা যাৰ ৰেচন কাৰ্ড ডেমেজ হৈছে তেওঁলোকৰ যাতে ভৱিষ্যতে কোনো অসুবিধা নহয়, সেইকাৰণে আমি অহা 15 ছেপ্টেম্বৰৰ ভিতৰত সকলোকে আকৌ ডুপ্লিকেট ৰেচন কাৰ্ড দিয়াৰ কথা আমি ইয়াতে আলোচনা কৰিছোঁ। আমি অন্ন সেৱা দিন যিটো 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে আছিলে, আমি ইয়াতে 5 দিন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছোঁ। কিন্তু আজিলৈ আমি দেখা পাইছোঁ যে 1 তাৰিখৰ পৰা ইয়াতে আৰম্ভ হৈছে, আৰু ষ্টেট এভাৰেজতকৈ ভাল আৰু বেছি ইয়াতে আমি এইটো কৰিবলৈ সক্ষম হৈছোঁ। ডিষ্ট্ৰিবিউশ্যন যিটো আছিলে যোৱাকালিলৈকে 76% ডিষ্ট্ৰিবিউশ্যন আমাৰ চৰাইদেউ জিলাতে আমি কৰিব পাৰিছোঁ। 5খন ইপ'জ মেচিন ইয়াতে বেয়া হৈছিলে, এখন ৰিপ্লেচ কৰা হৈছে, 4খন ৰিপেয়াৰ কৰি দিয়া হৈছে। সেইকাৰণে এই ফ্লাডৰ পিছত যি সমস্যা সেই সমস্যাবিলাকে আমি আলোচনা কৰিছোঁ। মই আজি ফ্লাডৰ বাহিৰে যি আলোচনাবিলাক ইয়াত কৰা নাই, যিটো বেলেগ ডিষ্ট্ৰিক্টত আমি কৰোঁ, মই কৈছোঁ 1 মাহৰ পৰা 1.5 মাহৰ ভিতৰত আমি আকৌ আহিম, আৰু আকৌ আহি বাকী আমাৰ যিটো আছে পেডি প্ৰকিউৰমেণ্টটো যাতে ভালকৈ আমি আৰু কৰিব পাৰোঁ, ৰেচন কাৰ্ডৰ যি সমস্যা আছে সেইটো সমাধান কৰিব পাৰোঁ, এই বিষয়লৈ আমি পিছত আলোচনা কৰিম। সোণাৰীৰ পৰা অভিজিত ভূঞা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।